ঘুমেলো ইমান নাই গাইছ উঠা নাই ভাই চাকা গুচি আনিংটোৰ কাৰণে হৈছে মেইন জাম এফালৰ পৰাও গাড়ী আছে এফালৰ পৰাও গাড়ী আছে মই ই ৰিক্সাৰ মাজতে আহি গেলো উপায় নাই জিও লৈছি বাইদেউ লৈছি পুৰা বগৰী হয় না কেইটকা লৈছি বগৰীখিনিত 10 টকা বহিম জোৰাই বহি আছে থৰাই বহি আছে গুড মৰ্নিং সকলকে আৰু আজি হৈছে উৰুকাৰ একদম পিছদিনা আৰু উৰুকাৰ পিছদিনাও বঢ়িয়াকৈ ওলাই আছোঁ ৰাস্তাক লাগি মানে এতিয়া বৰ্তমান মেজি জ্বলোৱা প্ৰগ্ৰেম হ'ব দক মেজি জ্বলোৱা আমাৰ এই পথাৰতে পুৰা মেজি আছে আহি ডাইৰেক্ট মেজিৰ কাষ পাই গ'লোঁ আৰু এফালে বৰ্তমান মদটো আছে মানে আমাৰ এফালে মদ বুলি কয় না মদটো জ্বলোৱাই নাই আৰু এই ধৰ্মপুজি জ্বলোৱাৰ কাৰণে মানে ব্যৱস্থা চলি আছে আৰু মানে যিটো আমাৰ ডাঙৰ মদ থাকে সেই মদটোৰ কাষতে মানে খেৰেদি এটা এনেকুৱা মানে পুঁজি বনোৱা হয় এইটোকে আমাৰ এফালে ধৰ্মপুজি বুলি কোৱা হয় আৰু সেই মদটো জ্বলোৱাৰ আগতে না এই ধৰ্মপুজিটো জ্বলোৱা হয় আৰু এফালে দেখছি আমাৰ পুৰা গাঁৱৰ ৰাইজ গোটাই ওলাই আহিছে মদ জ্বলোৱাৰ কাৰণে এতিয়া জ্বলব দিয়ক আৰু মদ এতিয়া না মেজি চেজি জ্বলে গোটাখিনি একদম কমপ্লিট কৰি ঘৰত আহিলোঁ আহি চাহ পানী খালোঁ খাই এতিয়া বৰ্তমান অলপ ওলাই আহিছোঁ আৰু অলপ দেৰিকৈ না বিৰাট ডাঙৰ এটা প্ৰগ্ৰেমত যাই আছোঁ মানে বাৰাঘৰীয়া আমাৰ এই ৰঙিয়া নলবাৰী এৰিয়াত না বাৰাঘৰীয়া বুলি কৰি গমেই পায় আৰু এতিয়া বৰ্তমান অলপমান বতাহ চিদ্ধি যাই আছোঁ তাতে মোৰ অলপমান কাম আছে কামখিনি কৰি ঘৰত আহি অলপ দেৰিকৈ যাই আছোঁ বোলক বাৰাঘৰীয়া আৰু এইটো চাইডে চলি আছে আমাৰ বিহুৰ পৰম্পৰা মানে দাগা খেলা মানে সেই খুচৰা পইচাগিলা দুলাই পেলাই দাগা দি থুকবা লাগে সৰুতে খুব খেলিছিলোঁ এতিয়া মানে অলপ ডাঙৰ হ'লোঁ না হাজাৰে হওক মানে সময়ো নিমিলা হৈছে আৰু এই যে ল'ৰাটো এইগিলাখান আমাৰ সৰুকালৰে বন্ধু মানে খেলা খেলৰ কাৰণে এতিয়া বৰ্তমান সিহঁতে খেলি আছে মই খেলা নাই দিয়ক মই চব ব্যস্ত তাৰমানে এফালে চলি আছে আমাৰ সৰু চলিকেইটাৰ মানে মাৰ্বল খেলা আমিও সৰুতে মাৰ্বল খেলিছিলোঁ দিয়ক আপোনালোকে মাৰ্বল খেলিছিল নে এটা কমেণ্ট কৰি জনাবচোন মোৰতো একদম টেকলি মাৰ্বল আছিল তাৰমানে ইমান মাৰ্বল আছিল হিচাপ নাই 500-600 মান মাৰ্বল মই জমা কৰিছিলোঁ খেলে আৰু এতিয়া বৰ্তমান এই সৰু চলিগিলাৰ এতিয়া দিন আহি গৈছে মাৰ্বল খেলৰ কাৰণে আৰু আমাৰ চাইও ভাল লাগে দিয়কচোন এয়া পুৰা দাগা মাৰাৰ কাৰণে ব্যস্ত হৈ গৈছে ডেংমেল পুৰা ডেংমেল ঘুমেলো ইমাৰ এ লাগছে আৰু এতিয়া বৰ্তমান খেলা চাই কিনে আহি গেলো ডাইৰেক্ট আমাৰ মঠৰ গৰুক লাগি মানে মঠ এতিয়া জ্বলি একদম চাৰখাৰ হৈ গৈছে মঠ নাই আৰু পুৰা একদম জ্বলাই দিলাক আৰু এতিয়া ইয়াতে মানে আমাৰ গাঁৱৰ মানে চব মানুহগিলা মানে ঠকি মানে গাজি আনে আৰু এতিয়া বৰ্তমান গাজি খোৱা পৰ্ব চলি আছে আৰু এতিয়া এই আমাৰ এতিয়া ইয়াতে গাজি বিলাই আছে আৰু গাজি খাব লাগে আৰু যাব লাগে বৰ্তমান আমাৰ আৰম্ভ হৈ গ'ল পুৰা একদম বাৰাঘৰীয়া যোৱাৰ কাৰণে প্ৰগ্ৰেম আৰু এতিয়া বৰ্তমান হাইৱে ৰাস্তা পাই গ'লো এফালে আমাৰ ৰাস্তা পাৰ হোৱাৰ কাৰণে বৰ্তমান ব্যস্ত বৰ্তমান আকৌ গাড়ী পাই গ'লো এই গাড়ীত বঢ়িয়াকৈ উঠি ল'ম লৈ কিনে আমি আমাৰ বন্ধু আছে তুমি মাজতে যোৱা একো নহয় হৈ যাব বঢ়িয়া আৰু বঢ়িয়াকৈ বহি ল'লো আমাৰ টাৰ্গেট ডাইৰেক্ট বাৰাঘৰীয়া য়েছ আমি এতিয়া বাৰাঘৰীয়া যাই আছোঁ বাৰাঘৰীয়া যাব লাগিলে না আমাৰ এফালে মানে বহুত ৰাস্তা আছে এতিয়া বৰ্তমান আমি খগৰাবাৰী দি যাই আছোঁ মেইন চক পাই গ'লোঁ খগৰাবাৰীৰ পৰা এতিয়া বৰ্তমান বৰাজলতে সোমাই দিছোঁ সোমাই কিনে এতিয়া বৰ্তমান অলপমান আগত যাব লাগিব যাই কিনে আকৌ এটা ৰাস্তা পোৱা যাব আৰু এফালে এই যি চকটো পাইছোঁ চকটোৰ নাম কি নাজানো এই চকটোৰ পৰা স্কুটি যি ওলাই আছে সেই ৰাস্তাটো দি সোমাব লাগিব সেই ৰাস্তাটো দি সোমালে আমি পাই যাম বাৰাঘৰীয়া আৰু এফালে ঘূৰাৰ লগে লগে আপোনালোকে গেট দেখাই পাইছে বঢ়িয়াকৈ এটা গেট দি দিছে কিন্তু চাইনবোৰ্ড দিয়া নাই যোৱাবাৰ চাইনবোৰ্ড দিছিল এইবাৰ চাইনবোৰ্ড দিয়া নাই এইটো দিয়ে চিধে যাব লাগিব বাৰাঘৰীয়া এই হৈছে বাৰাঘৰীয়াৰ পৰিৱেশ প্ৰায় 5 কিলোমিটাৰ দূৰৰ পৰা এনেকুৱা বৃহৎ জাম তাৰমানে কি ক'ব আৰু ঠিকছে নাই জাম একদম চাবা যায় যদি গাড়ী কিমান গাড়ী মোবাইলে জুম কৰি কভাৰ কৰিব পৰা নাই আৰু এফালে মানুহটো পথাৰ দি খোজকাঢ়ি আছে জাম চাওক জাম
আরে এফালে যদি চাবা যায় না পুরো একদম গাড়িয়ে গাড়ি জমা লাগি গেছি দেখছি না পিছফালে কিমান গাড়ি জমা লাগি গেছি আর এফালে আগৰ পৰিৱেশ চাওক গাড়ী কিছুমান ঘূৰোৱাৰ কাৰণে মানে এইগিলা গাড়ী না ঘূৰোৱাৰ কাৰণে হেৰি হৈ গৈছে ইয়াতে না বাইক নানলি উপায় নাই বাইক আনলি বেছ দেখছি না বাইক পুরো হরহরে যাই আছে কিন্তু আমি আজি আর কি কব আর কপাল বেয়া চাচিকা লৈ আহিলো আর এফালে পুরো একদম বাইক গিলা পুরো হরহরে যাই আছে আর গাড়ি নামে দিলাক গাড়ি বর্তমানে এতে পার্কিং করবো এফালে বর্তমান উপায় নাই যেহেতু আমি গাড়ি এটাই পার্কিং করে দিলো বঢ়িয়া এটা জায়গা পাইছো আর দেখছে না এফালে গাড়ি সারি ঘূরার কারণে ব্যবস্থা পুরো যাই আছে ফরচুনার পুরো হরহরে যাই আছে ফরচুনার দেখছে না ফরচুনার পাওয়ার চাও ফরচুনার অফ দ্য পাওয়ার লৈ যাও উঠে ফরচুনার নাই 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 চাকা ঘুরছি বাবা দৌড়বা আরে বলে চাক পুরো জাম ও ভাই জাম নছি ইয়ার চাকা ঘুরছি উঠা র নাই গাইস উঠা র নাই এ ভাই চাকা ঘুরছি আর মানুহগুলো যেনকে আহি আছে না দেখিয়ে বেয়া লাগছি মানে আসিও চোৱাৰ কাৰণে ইচ্ছাও আছে কিন্তু কি করবো আর যাম না আমি তো গাড়ীখন বাড়ি থৈ আহিলো অলপ খোজ কাঢ়ো কথা নাই ওয়ার্কিং করব লাগে ওয়ার্কিং মেন আর এফালে পুরো একদম কি কব আর জামৰ মাহতো চাগে মাহ ট্রাক এই মেন জাম টার্নিংটোতে হৈ আছে দেখছি গাড়ীৰ কন্ডিশন এই টার্নিংটোৰ কাৰণে হৈছে মেন জাম সেফালৰ পৰাও গাড়ী আছে এফালৰ পৰাও গাড়ী আছে নাই কোনো হার নামানে হয় না সবে আগত হৈ যায় জাম হবই পিছত যোৱাৰ ধান্দা করলে যাম নহয় যদি আগত যোৱাৰ ধান্দা কৰা না যাম হবই মই ই ৰিক্সাৰ মাজেদি আহি গেলো উপায় নাই এফালে পুরো একদম বাইকৰ মাজে মাজে গুচি যাব লাগবো বঢ়িয়া যাই থাকা এফালে খালি পুরা ফুটবল খেলবা পৰা জায়গা আছে এফালে আমাৰ হিরো আছে হিরো কৰ অনুভৱ কেনেকুৱা একদম বঢ়িয়া না কেনা লাগছে বাৰ ঘূৰি আহি কন্টিনিউ কেই বছৰ আহিলি মই 4 বছৰ মান আহিলো আহি দেখব লাগবো কাৰণ আমাৰ বাৰ ঘূৰি আমি আহিবাই লাগবো যাম থাকো কিবা থাকো একদিনহে কষ্ট করবা সারা জীবন সুখ থাকবা নাই কি বাইতো ইয়েস বঢ়িয়া হইলে দেখাই পাইছে আপোনালোক কিমান কষ্ট কৰি খোজ কাঢ়ি গাড়ী আছি হয় না দেখ যো বঢ়িয়াকে চালা বঢ়িয়াকে উপভোগ কৰা আৰু যাই থাকা আৰু নাই কি এফালে পুরো মানুহে দেখছি নাই গাইছ মানুহ কিমান মানুহ চাব মানুহ চাই বিরক্তি লাগি যাব এফালে লক্ষ্য করে না পুরো একদম পার্কিং ব্যবস্থা করে দিছি সারা পথার পার্কিং এইয়া পার্কিং গেরেই আছে মুঠৰ ওপৰত পার্কিং করবা লাগে এতে বঢ়িয়াকে এইয়া মাছি আছে দেখছি নাই আপোনালোকে মানুহ এতে পার্কিং নাই কেবল বাইক চাইক এগুলাখন পার্কিং করবা পারি আচ্ছা পার্কিং বঢ়িয়া আমি গেছি কিন্তু একদম ফাটি ছিড়ি গেছি জোস লাগবো এফালে পাই গেল আমার দেবজিৎ আমার বাপরে বাপ বিহু বুলি মনত কৰে মার্বল খেলা মনত কৰে একদম বাল্যকালত মার্বল খেলা মানুহ লগ পাই গেছো এই বিহু বঢ়িয়া এই কাৰণে বিহু চিহু আহিব লাগে নাকি চিহু আহিব লাগে বিহু আহিব লাগে রিমিক্স আইটেম আহি দাদা আছে দাদা বঢ়িয়া লগ পালো ভাল লাগিল হেপি বিহু বঢ়িয়া তো বর্তমান আহি আমি গেট পাবা হৈছো কিন্তু কি করব মানুহ দেখছি না মানুহ ঠেলাই মানুহ খাবা ধরছি একদম উপায় নাই তথাপিও আসি বারা ঘরিয়া আহিবাই লাগবো বন্ধু কথা কোৱা নাই একো নাই খতম এই তাতে বগৰী খোৱা প্লেচ আছে আমি যাম বাৰু কিন্তু আমি এইটো সাইডেদি যাব লাগবো তেতিয়া আমি মেইন গেটেদি সোমবা পাৰিম তাৰমানে এতিয়া বৰ্তমান মেইন গেটক লাগি যাই আছো মজাকে এফালে চাই না এইটো হৈছে ভক্তিৰ জেগা সেইটো কাৰণ পুরো একদম চাকি ধূপ দোকান আছে আৰু এফালে পুরো একদম চানা তানাৰো দোকান আছে সব লাগবো আৰু কি কয় এফালে একদম চাকি ধূপ বিক্ৰী কে নাই বাবু ঠিকে আছে না বঢ়িয়া একদম আৰু এইটো হৈছে মেইন গেট দেখছি নাই এইটো লিখি দিছি 12 গড়িয়া 12 গোপাল থানৰ ভোগালী উৎসৱ উদযাপন আৰু এফালে আমি সোমাই যাব লাগিব এফালে সোমলি মেইন জেগাটো পোৱা যাব কিন্তু আমি এতিয়া বৰ্তমান এফালে যাই আছো কাৰণ পানী খাব লগা আছে পানী খাব লাগিব আৰু বৰ্তমান নাই পুরো একদম পানী চানি খাই কমপ্লিট আৰু আহি গৈছো বৰ্তমান ভিতৰৰ পৰিৱেশটো মানে এনেকুৱা ধৰণৰ এফালে চাপ মানুহ ভিৰ এনেকুৱা ভিৰৰ মাজত বৰ্তমান যাব লগা আজি আমি 12 গড়িয়া থানৰ ভিতৰত আৰু পৰিৱেশটো এনেকুৱা ধৰণৰ ভিতৰত কি ক'ব আৰু মানুহে চাৰিওফালে মানুহৰ ভিৰ কাৰণে আপোনালোক দেখাব পৰা নাই পৰিৱেশটো কিন্তু এতিয়া বৰ্তমান ফাৰ্ষ্ট সোমৰ লগে লগে না আপোনালোকতো দেখাবই লাগিব না এই হৈছে পুৰা একদম আৰিয়া চলি আছে বৰ্তমান পুৰা একদম চাটি চাৰুৱাই দেখছে নাই পুৰা একদম যিমান দূৰক লাগি যায় সিমান দূৰক লাগি পুৰা চাকি এই হৈছে 12 গড়িয়া থানৰ পৰিৱেশ আৰু এইটো হৈছে মেইন 12 গড়িয়া গোপাল থান মজা বঢ়িয়া এতিয়া বঢ়িয়াকে আৰিয়াক আমি একদম পুৰা বঢ়িয়াকে বাই দিলো দি কিনে আকৌ কি আছে এইগিলাখন পৰিৱেশ চাব লাগিব না মানে পৰিৱেশ তুমি পৰিৱেশ কেনেকুৱা লাগছে বঢ়িয়া এনেকুৱা হ'ব লাগে আৰু একদম পুৰা মানুহে চাৰিওফালে এফালে চাওক পুৰা একদম মানুহ ভাই মানুহ চাৰিওফালে
ये सब क्या देखना पड़ रहा है মেইন মন্দিৰৰ পৰিৱেশ দেখা পাইছে আপোনালোকে 12 গোপাল থান আৰু ভিতৰত একদম মানুহ চব আৰিয়া লগৰ কাৰণে ব্যস্ত আৰু এফালে বহুত বিভিন্ন প্ৰকাৰৰ মানুহ থাকে তো আৰু কি ক'ব এই হৈছে পৰিৱেশ চাৰিওফালে একদম মানুহ এফালে পুৰা আৰিয়া আৰু বঢ়িয়া বঢ়িয়া চেল্ফি পইণ্ট আছে এইয়া মইনা এটা বঢ়িয়াকৈ চেল্ফি উঠি আছে দেখিছে নাই পুৰা চেল্ফি উঠাত ব্যস্ত আৰু এফালে চাই পুৰা একদম ফ্লেগে ফ্লেগ কৰিছে হয়তো কিমান বছৰ হৈছে মই গম পোৱা নাই বাৰু কি যে সেয়াই আৰু কিন্তু ফ্লেগে ফ্লেগ দেখিছে নাই ফ্লেগ কিমান হানি ফ্লেগ দি দিছে ইয়াতে আৰু এটা বহুত শিৱ মন্দিৰ আছে মহত্বপূৰ্ণ শিৱ মন্দিৰ বুলি কয় এইটো হৈছে শিৱ মন্দিৰ বৰ্তমান আমি শিৱ মন্দিৰটো দৰ্শন কৰাৰ কাৰণে আহিছোঁ আৰু এফালে শিৱ মন্দিৰত বৰ্তমান পূজা চলি আছে এইয়া হৈছে শিৱ মন্দিৰ গোপাল থানৰ শিৱ মন্দিৰ ইয়াতে লেখা আছে বঢ়িয়াকৈ আৰু বহুতে ইয়াতে পূজা অৰ্চনা কৰি আছে আমিও ধুনীয়াকৈ পূজা অৰ্চনা কৰি আকৌ বেলেগ পৰিৱেশ চাব যাম আৰু যদি এফালে চাব যায় না ধুনীয়া ধুনীয়া কিছুমান চেল্ফি পইণ্ট বনাইছে আৰু চেল্ফি পইণ্ট দিলেতো মানুহ ফটো চটো উঠাৰ অলপমান ভিৰ দেখা গৈছে আৰু মানুহ কিমান ভিৰ চাব একদম নানানটা ভিৰ এফালে আছে মেইন উৎসৱ আৰু দোকান পোহৰ গোটেইখিনিতে মানে এফালে আছে আৰু এতিয়া বৰ্তমান এফালে ভিতৰত যোৱাৰ কাৰণে আমি সাজু পুৰা একদম মিউজিক নাচা খাহি আৰু ধুনীয়া পৰিৱেশ এনেকুৱা লাগেই হ'ব লাগে দোকানে দোকান চাৰিওফালে দোকান যাই আছোঁ ভিতৰত এতিয়া পৰিৱেশ চোৱাৰ কাৰণে আৰু এফালে মাফলা চাফলা আহি গৈছে আজিকালি এই মাফলাটো বিৰাট চলা হৈছে মিচিং মাফলা এই আৰু মানুহবিলাক চলে আৰু পৰিৱেশ 12 ঘৰীয়া থান বুলি ক'লে না মেইন বস্তুটো হৈছে বগৰী আৰু বগৰীৰ বিভিন্ন প্ৰকাৰৰ দোকান দেখা যায় আমাৰ ভণ্টিও লৈছি বাইদেউও লৈছি পুৰা বগৰী হয় না কেই টকা লৈছি বগৰীখিনিত 10 টকা বঢ়িয়া এতিয়া অলপ নিমখ চিমখ লৈ বঢ়িয়াকৈ খোৱাৰহে কথা আৰু নেকি আৰু এফালে আমাৰ বাইদেউৱে দিছি পুৰা একদম বগৰীৰ দোকান বঢ়িয়া ভাল লাগছে সঁচাই এই হাঁহে দেখোন লাজ কৰে এফালে আমাৰ হিৰকক বগৰী লোৱাৰ কাৰণে ইয়াতে মানে পঠাই দিয়া হৈছে বৰ্তমান হিৰকে পুৰা বগৰী লৈছি কেইটা লৈছে টোপলা 3টা লৈছে এই 3টা ল'লে নহ'ব নহয় বহুত হৈ গৈছে আৰু এফালে বেছি টোপলা নাইয়ে আৰু ফুৰিৰ হৈ যাব কথা নাই আমাৰ এফালে পুৰা বেলুন ওলমি আছে হিৰকে লৈছে বগৰী আৰু বঢ়িয়াকৈ বগৰী খোৱাৰহে কথা আৰু এনে অলপ চাব আছোঁ এবাৰ পৰিৱেশ পুৰা একদম জোৰাই বহি আছে থৰাই বহি আছে বহিব আছিলো এটাই কিন্তু যিটো পৰিৱেশ দেখা পাইছো না মানে থৰা থৰি পৰিৱেশ দিলে আমাৰ কাৰণে অলপমান অশুভ কাৰণ আমি বিবাহিত মানুহ না হয় না হিৰক আমাৰ কাৰণে এইগিলা বস্তু আমাৰ জাগা নহয় গতিকে আমি বেলেগ জেগাত যাই আছো মানে দুসৰি জেগাত যাই আছো মানে আমি এতিয়া বৰ্তমান দুসৰি জেগাত যাম দুসৰি জেগাত যাই ধুনীয়াকৈ আমি পৰিৱেশবিলাক চাই ল'ম আৰু বিৰাজ কৰি লাষ্ট মুমেণ্ট খানা আৰু চানা লৈ পেলাই কি চাব মানুহে চাব লাগিব তাত বাহিৰে বেলেগ চাব নাই মানুহে যাব লাগিব দোকান চাব লাগিব সেই 12 ঘৰীয়া পৰিৱেশ আমি এতিয়া বৰ্তমান চানা খাই আছো চানা খাই না পুৰা যাই আছো আগবাঢ়ি এফালে ওলাই কিন্তু ইমান ভিৰৰ মাজত ওলোৱা দিগদাৰ উপায় নাই তথাপিও চানা আছে না চানা মেইন চানা খাই ওলাই থাকিব লাগিব আৰু চানা খাই থাকোঁতে লগ কিছুমান ভক্তগণ ৰাইজে আমাৰ লগ পাই গেলো জয়ন্ত আছি বঢ়িয়াকে ভাল লাগিল বঢ়িয়া থাক ভাই এই আৰু বৰ্তমান 12 ঘৰীয়া থানত বাই দিব লাগিল কাৰণ আৰু বহুত কাম আছে গতিকে কি কৰিব আৰু কাম দিলেতো কৰিবই লাগিব না বিহু হ'ল কি হ'ল আৰু এতিয়া বৰ্তমান আমি আগবাঢ়ি যাই আছো এই দাদাহঁতো বঢ়িয়াকৈ ওলাই আহিল আমি না খোজকাঢ়ি বহুত দূৰ যাই পালো সেইটো কাৰণে এতিয়া বৰ্তমান আমি লৈ ল'লো ই ৰিক্সা আৰু এতিয়া বৰ্তমান ই ৰিক্সা উঠি যাই আছো এই দাদা বঢ়িয়াকৈ চলাই আছে আৰু কেনে লাগিল ভ্ৰমণ কেনে বঢ়িয়া ঘৰৰ পৰা ওলাবৰ পৰা যাত্ৰা বেয়া নহয় লাষ্ট মোমেণ্টত আৰু একবাৰ বঢ়িয়াকৈ 12 ঘৰীয়া থানৰ ভিতৰত আহিলোঁ মানে এতিয়া বৰ্তমান মানুহ পাতল আৰু নাম চলি আছে এইটো চাইডে আৰু এতিয়া সন্ধিয়া অভাৰ হ'ল যিহেতু আমি আৰু ঘৰত যাব লাগে তো আজিৰ ভিডিঅ'টো ইমানেই দক আৰু এতিয়া বৰ্তমান আমি যোৱাৰ কাৰণে বঢ়িয়াকৈ বাহিৰলৈ যাই আছোঁ আৰু 2025 বছৰৰ কাৰণে মানে 12 ঘৰীয়া থান বাই দিব লাগিব 26ত আকৌ লগ পাই আছোঁ তো আজি ভিডিঅ'টো ইমানেই তো টাটা বাই বাই গুড বাই